ডিয়াৰ ষ্টুডেণ্ট, আজি আমি সমাধান কৰিম অনুশীলনী 5.2ৰ পৰা কুৱেশ্যন নম্বৰ 1ত 5টা অংক দিয়া আছে। এই গোটেইকেইটা সমাধান কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'খনত আমি সমাধান কৰিছোঁ 5.1ৰ পৰা কুৱেশ্যন নম্বৰ 6, 7 আৰু 8। তো আজিৰ এইখন ভিডিঅ'ত চোৱা 1 নম্বৰ প্ৰশ্নত কি কৈছে। দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ এ, সাধাৰণ অন্তৰ ডি আৰু এনতম পদ এ এন। তলৰ তালিকাখনৰ খালী ঠাইসমূহত পূৰণ কৰা। তাৰমানে দি আছে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ, এনতম পদ এ এন। এটা চাৰ্ট দিয়া আছে। 1 নম্বৰৰ বাবে এৰ মান হৈছে 7, ডিৰ মান হৈছে 3, এন হৈছে 8 আৰু এ এন অৰ্থাৎ এনতম পদটো আমি উলিয়াব লাগে। এতিয়া কথা হ'ল, তো তাৰ আগত তোমালোকক অলপখিনি বুজিবলগীয়া আছে। সাপোজ ইয়াৰ আগত তোমালোকে এ পি শিকিছা যে এ পি কি হয়, অৰ্থাৎ সমান্তৰ প্ৰগতি কি হয়। এতিয়া কথা হ'ল, মই এটা সমান্তৰ প্ৰগতি লিখি আছোঁ 2, 4, 6, 8, 10, 12, 14 এনেকৈ আহি আছে। এইটো নিশ্চয় কি হয়, এ পিত হয়। ইয়াত সাধাৰণ অন্তৰ দেখা পাই আছা, অৰ্থাৎ 4 - 2 কৰিলে কি 2 হয়, অৰ্থাৎ এৰ মান কিমান হয়, ইয়াত কি হৈছে, এৰ মান কিমান হৈছে 2 হয় আৰু ডিৰ মান হৈছে সাধাৰণ অন্তৰ 2 হয়। এতিয়া কথা হ'ল, ইয়াতে কি কৈছিল, প্ৰশ্নত কি কৈছিল, এৰ মান দিয়া আছে, সাধাৰণ অন্তৰ দি আছে, এনতম পদ, অৰ্থাৎ ইয়াৰ পৰা তোমালোকে লক্ষ্য কৰা এ এন প্ৰতিটো পদ কি হয়, এনতম, অৰ্থাৎ যদি 2 নম্বৰ পদ হয় কি হ'ব, 2 নম্বৰ পদটো আমি কেনেকৈ বুজাম, 2 নম্বৰ, অৰ্থাৎ এনৰ ভেলুটো কি হ'ব, 2 হ'ব, অৰ্থাৎ এ 2 হ'ব, এ 2 এনতম পদ। তো ইয়াৰ পৰা এ এন মানে এনতম পদ আমি উলিয়াব লাগে। ঠিক আছে, এইটো কেনেকৈ উলিয়াবা, ছাপ'জ ধৰি লোৱা আমি 3 নম্বৰ পদটো উলিয়াব লাগে। এনৰ ভেলু দি আছে, এনৰ ভেলু দি আছে কি 3। 3 নম্বৰ আমিতো ইয়াৰ পৰা দেখা পাই আছোঁ কি, ইয়াৰ পৰা দেখা পাই আছোঁ 3 নম্বৰ পদটো কি হয়, এইটো হয়। 3 নম্বৰ পদটো 6 হয়। কিন্তু এইটো কেনেকৈ আহিল চোৱা, অৰ্থাৎ এ এন, এ এন এটা ফৰ্মুলা আছে কি, এ প্লাছ এন মাইনাছ 1 ডি। এই যে ফৰ্মুলাটো আছে, এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি 3 নম্বৰ পদটো কেনেকৈ আহে এই ফৰ্মুলাত বহাই দিলে পাই যাবা। এতিয়া 3 নম্বৰ পদ, তাৰমানে এনৰ ঠাইত কি হ'ব 3, এৰ মান 2 আছে আৰু প্লাছ এন হৈছে কি 3 নম্বৰ, হয়নে নাই, 3, গতিকে 3 মাইনাছ 1 আছে দিবা আৰু ডিৰ মান হৈছে 2। এতিয়া এইখিনি আমি কেলকুলেশ্যন কৰিলে কি পাম, 2 প্লাছ 3 - 1 মানে 2 পূৰণ, ইয়াতে 2 আছে 2। এতিয়া কথা হ'ল 3 - 1 কৰিলোঁ কি 2 পাইছোঁ। তোমালোকে কি কৰিবা, এনৰ প্ৰতিটো মানে এইটো হৈছে এটা কি ফৰ্মুলা। তো যেতিয়াই এনৰ ভেলু ছাপ'জ 10 নম্বৰ পদটো উলিয়াব লাগে, তোমালোকে এইখিনি ডাইৰেক্ট লিখিব পাৰিবা। 10 নম্বৰ পদটো যিহেতু উলিয়াব লাগে, গতিকে 9D হৈ যাব, তাৰ 1 কম 10 নম্বৰ, তাৰমানে 10ৰ 1 কম কি হয়, 9 হয়, গতিকে 9 লিখি দিবা। চেম 3 নম্বৰ কৈছিল, গতিকে 3 - 1 মানে 2, ডিৰ মান হৈছে কি 2 আছিল, যদি দিয়া নাথাকে, গতিকে 2 - 2 গুণ কি হ'ব 4, 2 প্লাছ 4 কি হ'ল 6 হ'ল। তো 6 হ'ল, তাৰমানে ইয়াৰ পৰা তোমালোকে দেখা পোৱা মিলি গৈছে 3 নম্বৰ পদটো। এতিয়া আমি যদি ডাইৰেক্ট লিখোঁ, যদি কোৱা হয় 6 নম্বৰ পদটো, 6 নম্বৰ পদ অৰ্থাৎ এ 6 লিখিম। 6 নম্বৰ পদটো ছাপ'জ ডিটো দিয়া নাই, গতিকে এ প্লাছ আমি ডাইৰেক্ট লিখিব পাৰিম ইয়াতে 6 নম্বৰ পদ, গতিকে 5D লিখিছোঁ। এতিয়া কথা হ'ল, এৰ মান আছে 2 আৰু ডি পাইছোঁ কিমান 2, গতিকে পূৰণ কৰি দিলে 2 প্লাছ 5 10 হ'ব, গতিকে 12 পাইছোঁ। চোৱা ইয়াতে 5 লিখিছোঁ, তাৰমানে ইয়াতে 6 নম্বৰ পদটো 6তকৈ 1 মানে কমকৈ ইয়াতে লিখা হৈছে 5, এইটো বুজি ল'বা।
যদি কয় 7 নম্বৰ পদটো ইয়াতে চোৱা আকৌ মিলিছে না নাই 1 নম্বৰ 2 3 4 5 6 মিলিছে নিশ্চয় এইটো হয় এতিয়া যদি কোৱা হয় 7 নম্বৰ পদটো যদি 7 নম্বৰ কোৱা হয় তাৰ মানে কি A7 নিশ্চয় কি হ'ব এর মান 2 প্লাস হ'ব এইটো প্লাস আৰু যেহেতু 7 কৈছে গতিকে কি কৰিবা 6 কৰিবা 6 ৰ লগত পূৰণ ডিৰ মান 2 এইখিনি কৰিলে অৰ্থাৎ 2 প্লাস 6 12 হ'ব অৰ্থাৎ 14 2 প্লাস 12 হইল 14 গতিকে এনেকৈ উলিয়াব লাগিব গতিকে কনসেপ্ট এইটোই হয় ফৰ্মুলাটো মনত ৰাখিবা an nতম পদৰ ফৰ্মুলা a হৈছে ইয়াতে প্ৰথম পদ আৰু n হৈছে n পদৰ সংখ্যা কিমান নম্বৰ পদ আৰু d হৈছে সাধাৰণ অন্তৰ এইটোই হৈছে nতম পদৰ ফৰ্মুলা তো এতিয়া আমি প্ৰশ্নত আহিম 1 নম্বৰ যেটো অংক আছে প্ৰথমে কি দিয়া আছে লিখি লিবা ইয়াত কি দিয়া আছে a এর মান কিমান আছে a এর মান এইটো হয় 7 আৰু d এর মান আছে 3 আৰু n এর মান আছে 8 কিন্তু কার মান নাই a n এর মান নাই nতম পদৰ মানটো এইটো দিয়া নাই তো এইটো উলিয়াবা এনেকৈ গতিকে লিখিবা an = a + n - 1 d 2-3 বাৰ ফৰ্মুলাটো লিখিলেই আহি যাব তো প্ৰথমে an তাৰ মানে হৈছে কি n এর ভ্যালু আছে কি 8 গতিকে a 8 এর মান প্রথম পদ অর্থাৎ 7 দিয়া আছে প্লাস n এর ভ্যালু কি হবে 8 হবে দিয়েই আছে -1 ইনটু d এর মান কিমান আছে ইনটু দিব না লাগে d এর মান হৈছে 3 এতিয়া আমি ক্যালকুলেশন কৰিম ক্যালকুলেশন কৰিলে যেটো পাম হেতু হ'ব आंसर গতিকে 7 প্লাস 8 - 1 মানে 7 ইনটু 3 ইয়াত 7 প্লাস 7 3 গুণ 21 আৰু প্লাস কৰিলে 28 পাম এটি হ'ব 1 নম্বৰৰ आंसर এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰত a এর মান আছে -18 আৰু d এর মান আছে d এর মান নাই উলিয়াব লাগে আৰু n এর মান আছে কিমান 10 আছে আৰু a n এর মান আছে 0 a n এর মান দিয়া আছে তো আমি জানো এনেকৈ লিখিবা আমি জানো কি জানো যে a n = কি হয় a + n - 1 ইনটু d হয় এতিয়া কত হল a n এর মান দিয়া আছে কিমান 0 লিখি দিবা আৰু a এর মান আছে -18 লিখি দিবা আৰু n এর মান আছে n এর মান 10 হয় -1 ব্ৰেকেট দি দিবা আৰু d এর মান হৈছে d এর মান নাই d এর মানটো উলিয়াব লাগে এতিয়া এইখিনি যদি আমি বাওফালে লৈ আহো মাইনাস আছিল গতিকে 18 প্লাস হৈ যাব আৰু এইখিনি আমি এয়াৰ লগত পূৰণ কৰি দিও পূৰণ কৰি দিলে d * 10 মানে 10d আৰু মাইনাস d * 1 মানে d তোমালোকে 10 - 1 9d কৰিলেও হৈ যাব মানে এতে 9 পাবা ইনটু d 9d একই কথা হয় তো ইয়াৰ পৰা 18 10 10টা d ৰ পৰা এটা d মাইনাস কৰিলে কি হ'ব 9d একই হল এতিয়া d ৰাখিবা 18 ক ডিভাইড কৰিবা 9d মানে পূৰণ হিচাপে আছিল গতিকে d ডিভাইড কৰিলে 2 = d অৰ্থাৎ উল্টাই লিখিলে d = 2 হৈ গল অৰ্থাৎ d এর মান পাইছো 2 খালি ঠাইখিনি পূৰণ কৰি যাবা অৰ্থাৎ 2 নম্বৰৰ কাৰণে d এর মান 2 হ'ব এতিয়া 3 নম্বৰত কি আছে ইয়াত a এর মানটো উলিয়াব লাগে এতিয়া আৰু d এর মান যেটো আছে -3 আৰু n এর মান আছে 18 নম্বৰ পদটো বাহিৰ কৰিব লাগে আৰু a n এর মান -5 তো আমি কি জানো a n ফর্মুলাটো জানো অর্থাৎ a n = a + n - 1 ইনটু d এর মান উলিয়াব লাগে গতিকে থাকিব দিয়া আৰু a n এর মান -5 দিয়া আছে গতিকে -5
এনৰ মান দিয়া আছে 18 গতিকে 18 মাইনাছ 1 ইনটু ডিৰ মান -3 ক্যালকুলেশন কৰিম আমি -5 এ আমি এইখিনি যদি কৰোঁ 1 মাইনাস করে দিলে 17 ইনটু -3 এইখিনি পূরণ কৰিলে কি পাম এইটো মাইনাস হৈ যাব গতিকে যেহেতু মাইনাস আছে গতিকে মাইনাস 3 7 গুণ 21 1 আৰু 2 3 গুণ 2 51 হয় গতিকে 51 মাইনাস হৈছে এইখিনি আমি যদি মাইনাসটো ইফালে লৈ আহোঁ তেনেহলে কি হ'ব -5 মাইনাস হল আছিল গতিকে +51 ইকুয়াল টু থাকিল a এইখিনি প্লাস মাইনাস কৰিলে এৰ মান পাই যাম অৰ্থাৎ 51 ৰ পৰা -5 কৰিলে মানে 5 বিয়োগ কৰিলে কিমান হ'ব 46 হ'ব অৰ্থাৎ 46 ইকুয়াল টু a অৰ্থাৎ a এর মান হৈছে কি 46 এইটো হৈছে 3 নম্বৰৰ কাৰণে খালি ঠাই এর মান এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰ ইয়াত 4 নম্বৰৰ কাৰণে দিয়া আছে -18.9 সরি এইটো হৈছে কি এর মান দিয়া আছে এইটো -18.9 আৰু ডিৰ মান হৈছে 2.5 আৰু এনৰ মান নাই আৰু এনৰ মান 3.6 আছে 3.6 আমি জানো a n ইকুয়াল টু কি হয় a প্লাস n minus 1 into d মানবিলাক বহাই দিম প্ৰথমে a n ৰ মান আছে 3.6 এর মান আছে এর মান এইটো হয় -18.9 আৰু প্লাস n ৰ মান হৈছে 9 আৰু d ৰ মান হৈছে কি 2.5 তো এইখিনি এতিয়া ক্যালকুলেশন কৰিব লাগে বাকি একো নাই 3.6 এইখিনি ইফালে আহিলে প্লাস হৈ যাব +18.9 আৰু ইফালে এইখিনি লগত পূৰণ কৰিলে কি পাই যাম 2.5 n আৰু মাইনাস এইখিনি লগত পূৰণ কৰিলে 2.5 এইখিনি আমি প্লাস কৰিম প্ৰথমে বা এইখিনিও লৈ আহিছো আমি 3.6 প্লাস 18.9 আৰু এইখিনি মাইনাস আছিল প্লাস 2.5 ইকুয়াল টু 2.5 n হয় এইটো যোগ কৰিবানে কৈ 5 প্লাস 9 মানে 14 প্লাস 6 মানে 20 শূন্য হাতত 2 থাকিল এই 2টো ইয়াতে যোগ কৰি দিবা অৰ্থাৎ 2 2 4 4 আৰু 18 হ'ব 22 আৰু 3 25 অৰ্থাৎ 25 হৈ গ'ল ইয়াতে দশমিক হৈ গ'ল আৰু ইকুয়াল টু কি আছে 2.5 n আছে এতিয়া ডিভাইড কৰিলে কি পাবা 225.0 আৰু এইখিনিৰ পৰা যদি আমি এইখিনি ইফালে লৈ আহো পূৰণ হিচাপে আছিল ডিভাইড হৈ যাব 2.5 ইকুয়াল টু n ডিভাইড নিশ্চয় কৰিব পাৰিম দশমিকটো এক ঘৰ আমি ইফালে লৈ যাম এইফালে লৈ যাম ওপৰত থাকিব 25 মানে 250 আৰু তলত 25 ইকুয়াল টু n ইয়াৰ পৰা n আমি উল্টাকৈ লিখিম এতিয়া n ইকুয়াল টু কি হ'ব নিশ্চয় তোমালোকে ভালদৰে লক্ষ্য কৰা পূৰণ কৰা অৰ্থাৎ যদি আমি 25 দি একবাৰ যাব শূন্য আছে মানে 10 বাৰ যায় গতিকে n ইকুয়াল টু কি যাব 25 ৰ ভিতৰত কেইবাৰ এইটো কাটিলে একবাৰ আৰু এটা শূন্য থাকি গ'ল 10 অৰ্থাৎ n ইকুয়াল টু কি হ'ব এইটো কাটিলে 10 পাম n ৰ মান হৈছে 10 এইটো হ'ব খালি ঠাই পূৰণ কৰিলে এইটো হ'ব आंसर
5 নম্বৰটো হৈছে ইয়াত এৰ মান দিয়া আছে 3.5 আৰু ডিৰ মান আছে 0 আৰু দিয়া আছে এনৰ মান দিয়া আছে 105 আৰু এ এন আমি উলিয়াব লাগে। তো আমি জানো প্ৰতিটো লিখিবা আমি জানো এ এন কি জানো এ এন জানো এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এ এনৰ মান বাহিৰ কৰিব লাগে। এৰ মান 3.5 প্লাছ এন মাইনাছ 1 মানে এনৰ মান হৈছে 105 মাইনাছ 1 ইনটু ডি, ডিৰ মান 0। এতিয়া লক্ষ্য কৰা 3.5 এই যি কিয় নহওক 0 যদি পূৰণ কৰা হয় 0ৰ লগত যিটো সংখ্যা যিমান ডাঙৰ সংখ্যাই পূৰণ কৰা কিয় 0 হৈ যাব। গতিকে আমি এইখিনিৰ মান আমি 0 লিখিব পাৰিম। 0 অৰ্থাৎ এ এনৰ মান হ'ব 3.5।